এনেকুৱা মানে নিৰ্বাচন শান্তিপূৰ্ণ হ'ব সেইটো আশা কৰিছোঁ। সকলোৱে শান্তিপূৰ্ণভাৱে নিৰ্বাচনত অংশগ্ৰহণ কৰক আৰু মই কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিচাপে মই নিশ্চিত যে এইবাৰ গৌৰৱ গগৈৰ নেতৃত্বৰ এখন অসমত চৰকাৰ গঠন হ'ব। আপোনাৰ মূল বিৰোধী কোন হ'ব এবাৰ কমলপুৰত? মই এইটো ২৬ তাৰিখৰ পিছতহে ক'ব পাৰিম, কাৰণ ২৬ তাৰিখে ফাইনেল কেণ্ডিডেটৰ লিষ্ট ওলাব। কোন কোন কেণ্ডিডেট আহে এতিয়ালৈকে নাজানো, গতিকে আজিৰ পিছত অকণমান ক্লিয়াৰ হ'ম। গতিকে মূল প্ৰতিদ্বন্দ্বী যিয়ে নহওক কংগ্ৰেছ বিজয়ৰ দিশত আগবাঢ়িছে আৰু ১০০% কমলপুৰত কংগ্ৰেছ জিকিব আৰু গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হোৱাত মোৰ আসনখনো মই তেওঁক উপহাৰ দিব পাৰোঁ, সেইটোৱে দৃঢ় বিশ্বাস ৰাখিছোঁ। প্ৰত্যাহ্বান আহিব, দুজন শক্তিশালী প্ৰাৰ্থী আছে নিৰ্দলীয় আৰু বিজেপি। নিৰ্বাচনটো এটা প্ৰত্যাহ্বান, গতিকে নিৰ্বাচনটোৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিব লাগিব। প্ৰত্যাহ্বান গ্ৰহণ নকৰিলেতো নিৰ্বাচনৰ পৰা মানুহ পলাব। গতিকে মই প্ৰত্যাহ্বান গ্ৰহণ কৰা মানুহ, আজি ২৫ বছৰে প্ৰত্যাহ্বান গ্ৰহণ কৰি আছোঁ, এইবাৰো প্ৰত্যাহ্বান গ্ৰহণ কৰিছোঁ আৰু মই এই প্ৰত্যাহ্বানত মই ১০ খোজ আগত আছোঁ আৰু গতিকে মই নিশ্চিত যে কমলপুৰৰ মানুহে, কমলপুৰৰ সন্তান, কমলপুৰৰ জন্মগ্ৰহণ কৰা কাৰোবাৰ ভাই, কাৰোবাৰ ভাতৃ, কাৰোবাৰ দাদা, কাৰোবাৰ খুৰা, কাৰোবাৰ ভতিজা, গতিকে মোৰ জন্ম কমলপুৰত, মোৰ পঢ়া শুনা কমলপুৰত, কমলপুৰৰ গাঁও চিনি পাওঁ, সমাজৰ লগত জড়িত আছে, চুবুৰী চিনি পাওঁ, নামঘৰ, মছজিদ, ক্লাব ক'ত আছে মই জানো। গতিকে নিজৰ ল'ৰাক নিশ্চয় কমলপুৰৰ সমষ্টি মানুহে মৰম কৰিব বুলি মই দৃঢ় বিশ্বাস। মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টিৰ প্ৰায় ৭০,০০০ ভোটাৰ এইবাৰ আপোনাৰ কমলপুৰ অধীনস্থ হৈছে, সঁহাৰি কেনেকুৱা? মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টিটোতো নহয় এতিয়া, এই ভোটাৰখিনি আপোনাৰ নতুন? না আপোনালোকে একেবাৰে নতুন নহয়, সেইটোৱে আপোনালোকে নগ'ল। যিখিনি মানুহৰ লগত আজি মোৰ সম্পৰ্ক প্ৰায় ৪০ বছৰীয়া সম্পৰ্ক, কাৰণ মই পূবকামৰূপ ছাত্ৰ সন্থাৰ সভাপতি আছিলোঁ, সম্পাদক আছিলোঁ আৰু আপোনালোকে হয়তো নাজানিব, পূবকামৰূপ ছাত্ৰ সন্থাটো একেবাৰে মান্তাকাটা এলেকালৈকে আগতে আছিল। আমি ৰাজনৈতিকভাৱে ভাগ হৈছোঁ, কিন্তু মানুহখিনিৰ লগত সামাজিকভাৱে আমি সদায় সেইখিনি মানুহৰ লগত আছোঁ। গতিকে এতিয়া মুখ্যমন্ত্ৰীৰ সমষ্টি হৈ থকা নাই, মুখ্যমন্ত্ৰী থাকিলেতো বেলেগ কথা। গতিকে মানুহৰ নিজৰ চইচ থাকিব, মানুহৰ মৰম বেলেগ থাকিব, শ্ৰদ্ধা বেলেগ থাকিব। গতিকে সেইখিনি মানুহৰ লগত মোৰ কলেজীয়া জীৱনৰ পৰাই মোৰ অতি মধুৰ সম্পৰ্ক। গতিকে মোৰ কাৰণে তেওঁলোকৰ যি মৰম, সেই মৰমটো সদায় পাম বুলি মই বিশ্বাস ৰাখিছোঁ। স্থবিৰ হৈ পৰিছে। মই ৪০০ কিলোমিটাৰ ৰাস্তা ৰোড পকীকৰণ কৰোঁ, ৮০ কিলোমিটাৰ ৰাস্তা পকীকৰণ কৰিবলৈ আছিল। আজিও গ'লে আপোনালোকে দেখিব যে তাত এতিয়াও প্ৰায় ৭০ কিলোমিটাৰ ৰাস্তা পকীকৰণ কৰিবলৈ বাকী আছে। আৰু তাতকৈ দুৰ্ভাগ্যজনক কথা, লোকসভা নিৰ্বাচন, পঞ্চায়ত নিৰ্বাচন, এই নিৰ্বাচনসমূহত বৰ্তমানৰ বিধায়কগৰাকীয়ে বহুত আধাৰশিলা কৰিছে, কিন্তু এতিয়া আধাৰশিলাবিলাক খুব মানে বিমৰ্ষ হৈ চবতে পৰি আছে। তাত সেই ৰাস্তাবিলাক শিলগুটিও নাই, মাটিও নাই আৰু সেই ৰাস্তাৰ যি অৱস্থা মই এৰি থৈছিলোঁ তেনেকৈ আছে। আঁচনিৰ ৰূপায়ণত দুৰ্নীতি হৈছে। বিজেপি চৰকাৰ মানে দুৰ্নীতিৰ মহানায়ক। বিজেপি চৰকাৰটোৱে দুৰ্নীতিৰ ওপৰতে বৰ্তি আছে, ভ্ৰষ্টাচাৰ, দুৰ্নীতি আৰু লগতে অহংকাৰ, এই তিনিওটাই আজি হিমন্ত বিশ্ব শৰ্মাক মানে শাসনৰ পৰা অৱনতি ঘটোৱাত সহায় কৰিব। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।